হাই গাইজ ৱেলকাম মাই মিনি ব্লগ মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে পিছদিনাখনৰ দৃশ্য। ৰাতিপুৱাৰ বাগ থৈ আহিলোঁ মই নামখলাত, তাৰপিছত বাচন বৰ্তন ধোৱা হৈ গৈছে এইফালে। এয়া হৈছে আমি ৰাতি শোৱাখিনি তাৰমানে ভাল কৰিলোঁ। তাৰপিছত ৰাতিপুৱাৰ সাজটো লগ হৈ খালোঁ আৰু তাৰপিছত লগ হৈয়ে দুপৰীয়াৰ সাজৰ কাৰণে যোগাৰ কৰি আছোঁ। মানে আজি বাঁহী ভোজ খাম ৰাইজ। এইফালে পনীৰ কাটি আছোঁ আৰু তাৰপিছত মই আহিলোঁ তুনুক নিবৰ কাৰণে। আৰু আলহী আধা আধি গৈছে আৰু আধা আধি আছে। তাৰপিছত আমাৰ বা ভিনদেউ সকলো গ'ল নিজৰ কামে কামে। আজি স্কুলৰ পৰা সোনকালে অহাৰ ফূৰ্তিতে তাই অকলা মাৰি ধৰিছে। তাৰপিছত লগ হৈ আমি ক্ৰিকেট খেলোঁ। বাহিৰতে খেলি আছিলোঁ, কিন্তু চাওকচোন তামোলৰ গাছৰ ওপৰত তাৰপিছত ৱালৰ বাহিৰত বলকেইটা পৰে। সেইকাৰণে ভাবিছোঁ কি এইবাৰ গাড়ী থোৱা ঘৰতে খেলোঁ। দাদা ভাইটি ভাগিন ভণ্টি সকলোৱে লগ হৈ ক্ৰিকেট খেলোঁ। এনেকুৱা সময়বোৰ ভাল লাগে ন, ফেমিলি সময়বোৰ। তাৰপিছত এনেই গৰম, তাতে আকৌ ক্ৰিকেট খেলিছোঁ, ইমান গৰম লাগিছে নহয়। তাৰ মাজত তৰমুজ খালোঁ, ঘৰৰে হয় দেই ৰাইজ। তাৰপিছত বাঁহী ভোজটো খালোঁ। খাই বৈ উঠি আলহী বাকী থকাকেইটাও গ'লগৈ আৰু লগতে আজি মিনি ব্লগৰ পৰা ময়ো